নমস্কাৰ বন্ধুসকল, এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি মই ইউটিউব চাই থাকোঁতে এটা কথা গম পালোঁ যে আমাৰ যিসকল টি ট্ৰাইব এণ্ড আদিবাসী ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে। আপোনালোকে গম পাইছে যে যিকোনো এক্সামতে আমাৰ 3% ৰিজাৰ্ভেশ্যন আছে বুলি, আৰু সেই ৰিজাৰ্ভেশ্যনটো আমাৰ DME এক্সামৰ কাৰণেও নন টেকনিকেল যি এক্সাম হ'ব গৈ আছে তাৰ কাৰণেও আমাৰ ৰিজাৰ্ভেশ্যন আছে। আৰু আমি প্ৰথমে এপ্লাই কৰাৰ সময়ত যদি আমি আগতে 2023 চনতে এপ্লাই কৰিছোঁ DME, তেতিয়া আমাৰ কি আছিলে, সেইটো সময়ত মানে তেনেধৰণৰ কোনো ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নাছিলে। আৰু সেইটো এতিয়া নতুনকৈ আপডেট দিছে যে সেইটো আমি ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ, মানে আমাৰ যিখিনি মানে ৰিজাৰ্ভেশ্যন কৰিবলগীয়া আছে। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক মই বনালোঁ। আৰু আপোনালোকে যিটো DMEৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকৰ টি ট্ৰাইবৰ যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো ক্লেইম কৰি লওক, যাতে এক্সামটো দিলে আমি টি ট্ৰাইবৰ আদিবাসীৰ আণ্ডাৰতে পৰোঁ আৰু তেতিয়া আমাৰ নিজৰে সুবিধা হ'ব। সেয়ে বুলি আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰিছোঁ এই ইনফৰমেশ্যনটো আপোনালোকে পাই খুবেই ভাল পাইছে, আনন্দিত হৈছে। আৰু দেৰি নকৰিব, ফটাফট গৈ পেলাই আপোনালোকে এই যিখিনি কৰিবলগীয়া কামখিনি আপোনালোকে ফটাফট কৰক, কিয়নো ময়ো এতিয়া গৈ পেলাই ময়ো মানে এইবিলাকে কৰিব লাগিব, কিয়নো সকলোৰে এটা আশা থাকে যে কিয়নো ৰিজাৰ্ভেশ্যন থাকিলে অলপ হেল্প হয় বুলি। সেইকাৰণে মই ভাবিলোঁ মই যিহেতু গম পালোঁ কথাটো আপোনালোকক জনাই দিওঁ। চ' ধন্যবাদ, জহাৰ।